ছোৱালীজনী মই একদম সমৰ্থন কৰা নাই দেই হা এই ছোৱালীজনীয়ে যি কথা কৈছে সমৰ্থন কৰা নাই কিন্তু ছোৱালীজনীয়ে যি কথা কৈছে সেই কথাটোৱে আমাৰ কিছুমান ল'ৰা যিবিলাকে অকল এনেকুৱা ধৰণৰ উপৰুৱা চান্দা সংস্কৃতিত দুষ্কৃতিত মানে জড়িত সিহঁতৰ কিন্তু মুখাখনো খুলি দিছে মই এই দুইটা বস্তু কিন্তু একেলগতে ক'ম অসমীয়া জাতীয়তাবাদৰ সংজ্ঞাটো আনে কৰি থকা বিজনেছৰ ওপৰত দখল দিয়া নহয় অসমীয়া জাতীয়তাবাদৰ সংজ্ঞাটো হ'ব লাগে অৰ্থনৈতিকভাৱে আমি আমাৰ নিজৰ কেপিটেল ফৰ্মেশ্যনৰ কাৰণে প্ৰডাকশ্যন ছিষ্টেমৰ লগত জড়িত হোৱা হা অসমীয়া জাতীয়তাবাদক একেবাৰে সংকীৰ্ণ আৰু উগ্ৰ মানে বেলেগক মাৰপিট কৰা এই পৰ্যায়লৈ কেতিয়াও যাব নালাগে আমি প্ৰগতিশীল জাতীয়তাবাদত বিশ্বাস কৰিব লাগিব সকলোকে সামৰি লোৱা জাতীয়তাবাদত বিশ্বাস কৰিব লাগিব আৰু একেটা সময়তে আমি অৰ্থনৈতিক জাতীয়তাবাদত বিশ্বাস কৰিব লাগিব সেইকাৰণে মই শংকৰ বৰুৱাৰ গ্ৰেপ্তাৰক বিৰোধিতা কৰিছোঁ তেওঁক খাটকেৰা লগৰো সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ ৰাইজৰ দলে শৃংখল চলিহাৰ গ্ৰেপ্তাৰো বিৰোধিতা কৰিছোঁ কিন্তু একেটা সময়তে এই ঘটনাটোৱে উদঙাই যোৱা অসমীয়া জাতীয়তাবাদৰ মানে সংকীৰ্ণতা যিটো অলপ প্ৰকাশ পালে যে এই লোকে দুটা পাৰ্টিয়ে বিজনেছ কৰি আছে তাৰ মাজত গৈ আমাৰ ল'ৰাই গৈ হামলা দিবলৈ গৈছে আৰু হামলা দিবলৈ যাওঁতে এজনী ছোৱালীয়ে সাধাৰণ ছোৱালী এজনীয়ে আমাক মানে আমাৰ ল'ৰাবিলাকক কিমান গালি দিছে আৰু ল'ৰাবিলাকক দিয়া গালিটোক আকৌ তাৰপিছত আমি একেবাৰে অসমীয়া জাতিৰ প্ৰতি গালি বুলি ঘোষণা কৰি দিছোঁ হা এই বস্তুটো অলপ মোৰ মতে অকণমান ভাবি চাবলগীয়া কথা মই দুইটা ছাইডত কৈছোঁ দেই দুইটা ছাইডৰ কথাটো কিন্তু এটা কথা খাটাং যে বিজেপি চৰকাৰৰ দিনত বহিৰাগত মানুহৰ দাদাগিৰিটো বাঢ়িছে অসমীয়া মানুহৰ ওপৰত আক্ৰমণ বিজেপি চৰকাৰৰ দিনত বাঢ়িছে বাঙালী হিন্দী ভাষী এই মানুহবিলাকৰ দাদাগিৰি আমাৰ ওপৰত বাঢ়ি গৈ আছে কিন্তু একেটা সময়তে অকল চান্দা তুলিয়ে পইচা খাম বুলি ভাবিলে সিটোনো কি অসমীয়া জাতিৰ ভাল হ'বগৈ বাৰু অকল চান্দা তোলা কথাটো এৰিব লাগে অলপ কৰ্ম সংস্কৃতিও লগত আৰু অৰ্থনৈতিক জাতীয়তাবাদতো গুৰুত্ব দিব লাগে